আজি আমি ইয়াত আকৌ এবাৰ প্ৰতিবাদী কণ্ঠৰে প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'লোঁ। কাৰণ বিগত দিনত আপোনালোকে নিশ্চয় আপোনালোকৰ মিডিয়াৰ জৰিয়তে অসমবাসী ৰাইজে গম পাইছে, আপোনালোকে সম্প্ৰচাৰ কৰিছে যে আমাৰ দীৰ্ঘদিনীয়া দাবী আছিলে। সেই দাবীসমূহ এই প্ৰতিষ্ঠানটোৱে প্ৰত্যেকবাৰ আমাক দুৰাংগী দেখুৱাই আমাক বঞ্চিত কৰি আহিছে। প্ৰত্যেক মাহতে এপছৰ নামত এটা আগ্ৰহপূৰ্ণ এপছ তেওঁলোকে ব্যৱহাৰ কৰে আৰু সেই এপছৰ নামত প্ৰত্যেকজন প্ৰতি মাহে প্ৰতি জিলাতে আমাৰ যথেষ্ট সংখ্যক সতীৰ্থ দৰমহা কৰ্তন কৰা হয় আৰু সেই দৰমহা কিয় কৰ্তন কৰা হৈছে সেই প্ৰশ্ন যদি আমি উত্থাপন কৰোঁ আমাৰ ওপৰত যিটো ব্যৱস্থা তেওঁলোকে লয় আৰু আজিলৈকে সেই প্ৰশ্নখিনিৰ উত্তৰো দিব নোৱাৰিলে বা সেই পইচাখিনিও আমাক ঘূৰাই দিব আজিলৈকে তেওঁলোকৰ সৎসাহস নহ'ল। অথচ আমি 26টা শিফ্ট 27টা শিফ্ট ডিউটি কৰাৰ পিছতো কিন্তু আমাৰ প্ৰাপ্য আমি কৰ্তন কৰা তেওঁলোকক দেখিছোঁ। আজি একেবাৰে দুৰ্ভাগ্যজনক কথা, এই সেৱাত এটা নিম্নতম মাননীৰে এই সেৱা অসমৰ ৰাইজৰ কাৰণে প্ৰদান কৰি বহু সতীৰ্থ আজি এই মৃত্যুবৰণ কৰিলে। সেই মৃত্যু হোৱা সতীৰ্থসকলে আজিলৈকে তেওঁলোকৰ ফাইনেল ছেটেলমেণ্ট পোৱা নাই, তেওঁলোকৰ ডেথ বেনিফিট আজিলৈকে পোৱা নাই। আজি অলপ আগত ইয়াত আমাৰ প্ৰতিবাদ উপস্থিত আমাৰ কামৰূপৰে এজন সতীৰ্থৰ সহধৰ্মিনী 4 বছৰ পৰ্যন্ত তেওঁৰ স্বামীৰ ইয়াত মৃত্যু হোৱাৰ পিছতো তেওঁ কিন্তু ডেথ বেনিফিট আজিলৈকে পোৱা নাই। কৰ্তন কৰা চেলাৰী আমি আজিলৈকে উত্তৰ পোৱা নাই। আমি 2022 চনৰ পৰা আমাৰ BDAৰ পইচা, এৰিয়াৰ পইচা, বাকীয়া পইচা আমি আজিলৈকে পোৱা নাই। গতিকে এই প্ৰশ্নসমূহ উত্থাপন কৰি আমি আজি আকৌ এবাৰ ইয়াত উপস্থিত হৈছোঁ আৰু যেতিয়ালৈকে এই প্ৰশ্নখিনিৰ উত্তৰ আমি নাপাওঁ তেতিয়ালৈকে আমি ইয়াত বহি থাকিম। আমাৰ হত সাহস আছে, আমাৰ বুকুত সাহস আছে, আমি এই প্ৰশ্নখিনি ৰাজহুৱাভাৱে উত্থাপন কৰিব পাৰিছোঁ। আমি তেওঁলোকৰ ওচৰতো কৰিছোঁ, আমি ৰাজহুৱাভাৱে এই প্ৰশ্নখিনি উত্থাপন কৰিছোঁ, কিন্তু তেওঁলোকৰ সাহস নাই এই প্ৰশ্নখিনি উত্তৰ দিবলৈ, যাৰ বাবে তেওঁলোকে আজি ইয়াৰ পৰা পলায়ন কৰিছে আৰু যেতিয়ালৈকে পলাই থাকি যে সমস্যা সমাধান কৰিছে তেওঁলোক ভাবিছে সেয়া কেতিয়াও সম্ভৱ নহয়। অসমত অন্ততঃ সেয়া হ'বলৈ দিয়া নহ'ব। আমি অসমৰ অসমীয়া, অসমৰ থলুৱা, আমি অসমত কৰ্ম কৰি আমাৰ জীৱিকা আমি পালন কৰিব বিচাৰিছোঁ, আমাৰ ঘৰ পৰিয়াল আমি পালন কৰিব গৈ আছোঁ। গতিকে অসমত থাকি আমি অসমত বঞ্চিত হ'ব নোৱাৰোঁ, আমাৰ ন্যায্য প্ৰাপ্য আমি পাবই লাগিব। আৰু যদি আমি এই প্ৰাপ্য আমি নাপাওঁ অনাগত দিনত এই কৰ্মবিৰতিলৈ আমি যাবলগীয়া বাধ্য হ'ম। তাৰ বাবে আমি অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিছোঁ, কাৰণ এই প্ৰতিষ্ঠানটোৱে যি ধৰণৰ হেঙুচালি কৰিছে হয়তো আমি এটা সময়ত সেই পৰ্যায়লৈকে আমি যাবলৈ পাব পাৰিম। এঘণ্টা ধৰি ইয়াতে উপস্থিত আছোঁ। অথৰিটিক আমি ফোন কৰিলোঁ, কালিও জনাইছিলোঁ যে আমাৰ কিছু প্ৰশ্ন আছে। আমাৰ BDAৰ বকেয়া ধন আপোনালোকে এতিয়ালৈকে 2022 পাবলগীয়া পইচা এতিয়ালৈকে কিয় দিব পৰা নাই। প্ৰতিষ্ঠাপক সম্পাদক সুৰেন ডেকা, প্ৰটেক্টেড ৱৰ্কমেন, শ্ৰম আয়ুক্তৰ নিৰ্দেশনাত ভেঙুচালি কৰি পেলাই আজিলৈকে তেওঁক জইন দিয়া নাই। কি কাৰণে জইন দিয়া নাই সেই প্ৰশ্নটোৰ উত্তৰ আমাক লাগে। বদলীকৰণৰ ক্ষেত্ৰত আমাৰ বহুকেইজন সতীৰ্থ ইয়াতে আছে, তাৰ মাক দেউতাকৰ বেমাৰ, বাচ্ছাৰ বেমাৰ বা আপোনাৰ কিছুমান বহুত ডাঙৰ চিৰিয়াছ ইছ্যু, নিজে ৰোগী আছে বহু ল'ৰা, তেওঁলোকে ঘৰৰ ওচৰত কাম কৰিব পাৰিলে ভাল পায় আৰু তেওঁলোকৰ মিউচুৱেলো আছে, যোনটো অসম চৰকাৰে ডিজিটেলাইজ কৰি খোলা দিছে। আমাৰ এটাও ট্ৰেন্সফাৰ নহয়, কিন্তু আশ্চৰ্যজনক বিষয় কেতিয়াবা কাৰোবাৰ আশীৰ্বাদত 2023 জইন কৰা মানুহজনৰ ঘৰৰ ওচৰত গৈ পায় আৰু 10-15 বছৰলৈকে কাম কৰি গেলিপুচি থাকি আমি আজিলৈকে সুবিধাটো থাকিও তেওঁলোকে এটা চহী কৰিব লাগে, একো মেনেজমেণ্টৰো অসুবিধা নহয়, অপাৰেশ্যনতো একো অসুবিধা নহয়, মিউচুৱেল আছে, তাৰপিছতো নিদিয়ে। এইখিনি প্ৰশ্নৰ উত্তৰ বিচাৰি আমি তেওঁলোকক বাৰম্বাৰ চিঠি পত্ৰ আদান প্ৰদান কৰি আছোঁ। তেওঁলোকে পত্ৰৰ উত্তৰত কোনো সন্তোষজনক উত্তৰ পোৱা নাই। আজি আমি তেওঁলোকক এতিয়াও আমি জনাইছোঁ যে আপোনালোকে আমাক উত্তৰখিনি দিব লাগিব, আজি নিদিয়ালৈকে আমি বহি থাকিম। নাই, তেওঁলোকে এতিয়ালৈকে আমি ৰাতিপুৱা 10টা বজাৰ পৰা বহি আছোঁ। আমাৰ প্ৰশ্নখিনি তেওঁলোকক পঠাই দিছোঁ, এতিয়ালৈকে তেওঁলোকে কোনো সদুত্তৰ দিয়া নাই। আমি উত্তৰ নোপোৱালৈকে ইয়াতে বহি থাকিম আৰু অনাগত দিনত যদি আমাক সঁচাকৈ ইয়াৰ সদুত্তৰ নাপাওঁ, অনাগত দিনত আমি অসমবাসী ৰাইজক ক্ষমা বিচাৰিম। দুৰ্ভাগ্যজনকভাৱে আমি কৰ্মবিৰতিলৈকে যাবলৈ বাধ্য।